মায়ঙৰ ৩২ নং গাগলমাৰী গাঁও পঞ্চায়তত জালিয়াতি বাল্য বিবাহত জড়িত ব্যক্তি হ'ল জনপ্ৰতিনিধি ভুৱা নথি পত্ৰৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা নেকিবৰ ৰহমানৰ সদস্য পদ বাতিল কৰিবলৈ মৰিগাঁও জিলা আয়ুক্তলৈ লিখিত অভিযোগ দাখিল কৰে নুৰনেহাৰ বেগম নামৰ এগৰাকী মহিলাই উল্লেখ্য যে মায়ঙৰ ৩২ নং গাগলমাৰী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ নেকিবুৰ ৰহমান নামৰ এই ব্যক্তিজনে সদস্য হিচাপে যোৱা পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছিল কিন্তু তথ্য আৰু প্ৰমাণৰ ভিত্তিত নেকিবুৰ আছিল বাল্য বিবাহ কৰোৱা ব্যক্তি জানিব পৰা মতে সদস্য নেকিবুৰে বিয়া কৰাইছিল ১৪ বছৰ ৯ মাহৰ এগৰাকী নাবালিকা কিশোৰী অসম চৰকাৰৰ নিয়ম অনুসৰি কোনো ব্যক্তি বাল্য বিবাহত জড়িত থাকিলে খেলিব নোৱাৰে নিৰ্বাচন তেন্তে নেকিবুৰৰ ক্ষেত্ৰত কেনেকৈ প্ৰযোজ্য হ'ল এই নিয়ম নাকি তলে তলে চলিছিল বেলেগ অংক বাল্য বিবাহত জড়িত নেকিবুৰৰ সদস্য পদ বাতিলৰ দাবী জনাইছে পঞ্চায়তখনৰ বহু সচেতন ব্যক্তিয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নিৰ্বাচনী বিষয়াসকলে এটা প্ৰশ্ন হয় কেতিয়া সদস্য পদ বাতিল কৰিব নেকিবুৰৰ সেয়া আইনৰ তদন্তৰ পাছতহে লক্ষণীয় হ'ব নিউজ টেক্স ৰিপৰ্ট R24 লাইভ আমাৰ লাহৰিঘাট ৫৩ নং লাহৰিঘাট সমষ্টিৰ ৩২ নং গাগলমাৰী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ নেকিবুৰ ৰহমান ২ নং ৱাৰ্ডত নেকিবুৰ ৰহমান বিজয়ী হৈ হোৱাৰ পিছত আমি পৰস্পৰ গম পাওঁ তেওঁ বাল্য বিবাহত জড়িত কি ভিত্তিত ক'লে আপুনি বাল্য বিবাহত জড়িত তাৰমানে তাৰ ঘৈণীয়েকত তেওঁৰ ঘৈণীয়েক জেছমিন নিহাৰৰ বয়স তেতিয়া আছিল ১৫ বছৰ কিমান চনত ২০১১ চনত যেতিয়া বিয়া পাতিছিল আৰু তেওঁৰ ল'ৰা জন্ম হৈছে ২০১২ চনত ২০১২ চনৰ নৱেম্বৰ মাহৰ ১৮ তাৰিখে তেওঁৰ ল'ৰা জন্ম হৈছিল ল'ৰাৰ বয়স আৰু মাকৰ বয়স হিচাপ কৰি দেখা গৈছে ১৬ বছৰ বয়সতে মাকৰ বয়স ১৬ বছৰ জেছমিন নিহাৰৰ বয়স ১৬ বছৰ ১৬ বছৰ বয়সতে তেওঁৰ প্ৰথম সন্তান জন্ম হয় ল'ৰাটোৰ বৰ্তমান বয়স কিমান বৰ্তমান বয়স ১৩ বছৰ ১৩ বছৰ জেছমিনৰ বৰ্তমান বয়স ২৮ বছৰ ২৮ বছৰ মেম্বাৰ কোন হ'ল মেম্বাৰ জেছমিন নিহাৰৰ গিৰিয়েক নেকিবুৰ ৰহমান এতিয়া আপোনালোকে কি বিচাৰিছে এতিয়া আমি বিচাৰিছো যিহেতু এই মেম্বাৰজন অবৈধ আমি ১৯ তাৰিখ ৭ মাহৰ জুলাইৰ ১৯ তাৰিখে যোৱা ১৯ জুলাইত আমি ডিচি মেডামক অভিযোগ দিছো যে নেকিবুৰ ৰহমান এজন বাল্য বিবাহত জড়িত মেম্বাৰ অবৈধ মেম্বাৰ হৈছে গতিকে এই মেম্বাৰজন অতি সোনকালে বাতিল হ'ব লাগে আৰু যিহেতু এই মেম্বাৰজন অবৈধ মেম্বাৰে অবৈধ ভোট দি আমাৰ পঞ্চায়ত গঠন হৈছে পঞ্চায়তৰ সভাপতি হৈছে বডিটো ভংগ হ'ব লাগে এইখিনিয়ে মোৰ দাবী আমাৰ মেম্বাৰজন বাতিল হ'ব লাগে আৰু বডিটো বাতিল হ'ব লাগে যেহেতু বাল্য বিবাহ জড়িত হৈ আছে তেখেত তো অবৈধভাৱে কৰিছে ভোট খেলি ইলেকশ্যন খেলি বিজয়ী হৈছে আৰু অবৈধভাৱে তেখেতে কৰিছে ভোট দিছে আমি এইটো দাবী জনাইছো যে সদস্য পদৰ পৰা বাতিল হ'ব লাগে আৰু নতুনকৈ মানে ভোট লৈ পেলাই সভাপতি বনাব পঞ্চায়ত গঠন কৰিব লাগে এইটোৱে দাবী আমাৰ